Let's study with অনুপম চেনেলটোলৈ তোমালোকক স্বাগতম। আমি আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ স্বদেশ অধ্যয়ন পাঠ্যপুথিৰ ষষ্ঠ অধ্যায় অসমৰ ৰাজনৈতিক বিকাশৰ এটি গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰিম, ইয়াণ্ডাবু সন্ধিৰ ফলাফলৰ বিষয়ে। আমি ইয়াৰ আগৰ ভিডিঅ'টোত ইয়াণ্ডাবু সন্ধিৰ চৰ্তাৱলীসমূহ আলোচনা কৰিলোঁ। আজি আমি ইয়াণ্ডাবু সন্ধিৰ ফলাফল সম্পৰ্কে আলোচনা কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে গম পাইছোঁ যে ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ব্ৰহ্মদেশ আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হৈছিল। গতিকে এই ইয়াণ্ডাবু সন্ধিৰ ফলাফল ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চল, সেই সময়ৰ অসম, কাছাৰ, জয়ন্তীয়া আৰু মণিপুৰ ৰাজ্যৰ কাৰণে বিশেষ গুৰুত্বপূৰ্ণ আছিল। গতিকে এই ইয়াণ্ডাবু সন্ধিয়েনো কেনেধৰণে এই ঠাইসমূহৰ ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰভাৱ পৰিছিল, আমি সেই বিষয়ে আলোচনা কৰোঁ। ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে কাছাৰ, জয়ন্তীয়া, মণিপুৰ আৰু অসমৰ ক্ষেত্ৰত কি হৈছিল, বিভিন্ন ৰাজনৈতিক সিদ্ধান্তবোৰ বেলেগ ধৰণে গ্ৰহণ কৰা হৈছিল। গতিকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই ৰাজ্যসমূহৰ ক্ষেত্ৰত যিবোৰ ৰাজনৈতিক সিদ্ধান্ত লৈছিল সেইবোৰ সুদূৰ প্ৰসাৰী আছিল আৰু তাৰ প্ৰভাৱো কি কৰিছিল, দীৰ্ঘদিনলৈকে পৰিছিল। গতিকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিছিল, ৰজা গোবিন্দ চন্দ্ৰ আৰু ৰজা ৰামসিংহক কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যৰ কি কৰিছিল, শাসনকৰ্তা নিয়োগ কৰিছিল। ৰজা গোবিন্দ চন্দ্ৰক কাছাৰৰ আৰু ৰজা ৰামসিংহক জয়ন্তীয়া ৰাজ্যৰ। গতিকে কিন্তু যি আহোম ৰজা স্বৰ্গদেৱে অসমত তাৰ আগলৈকে শাসন কৰা আছিল, তেওঁলোকক কিন্তু এনে অধিকাৰ প্ৰদান কৰা নাছিল। গতিকে ৰাজনৈতিক সিদ্ধান্তৰ ক্ষেত্ৰত এইটো এটা গুৰুত্বপূৰ্ণ বিবেচিত হৈছিল কি, সেই সময়ৰ পৰাই প্ৰত্যক্ষভাৱে ব্ৰিটিছসকলৰ অধীনলৈ অসম গুচি গৈছিল। গতিকে ইয়াত কাছাৰৰ ক্ষেত্ৰত ইয়াণ্ডাবু সন্ধিৰ ফলাফল কেনেকুৱা ধৰণৰ আছিল যে কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰই কোম্পানীক বছৰি 10,000 টকা দিব বুলি, কৰ দিব বুলি তেওঁ কি কৰিছিল, মান্তি হৈছিল আৰু লগতে কাছাৰৰ যি প্ৰশাসন ব্যৱস্থা বা ৰাজনৈতিক ক্ষেত্ৰখনত ব্ৰিটিছৰ হস্তক্ষেপ তেওঁ কি কৰিছিল, মানি লৈছিল। অৰ্থাৎ দুটা চৰ্ত, তেওঁ বছৰি 10,000 টকা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক দিব আৰু দ্বিতীয়তে তেওঁ ব্ৰিটিছ চৰকাৰে যিবোৰ ৰাজনৈতিক সিদ্ধান্ত ল'ব সেই সিদ্ধান্তবোৰ তেওঁ মানি চলিব। অন্যহাতে জয়ন্তীয়া ৰাজ্যৰ ক্ষেত্ৰত কি হৈছিল, জয়ন্তীয়া ৰজা ৰামসিংহই কাছাৰৰ দৰে কি তেওঁ বছৰেকীয়া বৰঙণি দিয়া নাছিল, কিন্তু তেওঁ কি কৰিছিল, ব্ৰিটিছ চৰকাৰে যিবোৰ সামৰিক অভিযান ভৱিষ্যতে ল'ব সেই সামৰিক অভিযানবোৰত তেওঁ কি কৰিব, সহায় কৰিব, সৈন্য সামন্ত বা অৰ্থ দি তেওঁ সহায় কৰিব। আৰু ৰাজ্যখনৰ আভ্যন্তৰীণ প্ৰশাসন পৰিচালনাৰ ক্ষেত্ৰত তেওঁ গভৰ্ণৰ জেনেৰেল কাউন্সিলৰ পৰামৰ্শ মানি চলিছিল। অৰ্থাৎ তেওঁ কি কৰিছিল, ব্ৰিটিছ চৰকাৰৰ সামৰিক অভিযানবোৰত ৰজা ৰামসিংহক সহায় কৰাৰ উপৰিও তেওঁ কি হৈছিল, ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কাউন্সিলে তেওঁক যি পৰামৰ্শ দিব বা তেওঁক প্ৰশাসন পৰিচালনাৰ ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰত যিখিনি পৰামৰ্শ দিব তেওঁ সেইখিনি মানি চলিব। অন্যহাতে মণিপুৰৰতো তেওঁলোকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেলেগ নীতি গ্ৰহণ কৰিছিল। তেওঁ কি কৰিছিল, মণিপুৰৰ ৰজা গম্ভীৰ সিংহৰ ওপৰত কি হৈছিল, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অলপ সন্দেহ আছিল, সেইকাৰণে তেওঁ কি কৰিছিল, ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা গম্ভীৰ সিংহক মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিলেও কিন্তু তেওঁ কি কৰিছিল, এই ক্ষেত্ৰত তেওঁক সকীয়াই দিয়া হৈছিল যে কি গম্ভীৰ সিংহই যাতে ব্ৰহ্মদেশৰ লগত ভৱিষ্যতে কোনো ধৰণৰ সম্পৰ্ক নাৰাখে। গতিকে সেইকাৰণে আভাত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰহ্মদেশৰ প্ৰতিনিধিৰ মাজত যি ব্ৰহ্মদেশৰ ৰজাৰ মাজত যি ইয়াণ্ডাবু সন্ধি হৈছিল, সেই সন্ধি মতে আভাত যিজন ব্ৰিটিছ প্ৰতিনিধি আছিল তেওঁ সেই কথা উল্লেখ কৰিছিল, প্ৰতিবেদনত এই কথা উল্লেখ কৰিছিল যে কি হৈছিল, ভৱিষ্যতে যাতে ব্ৰহ্মদেশে কি কৰে, মণিপুৰৰ ওপৰত অধিকাৰ সাব্যস্তৰ দাবী উত্থাপন নকৰে সেই কথা তেওঁ কি কৰিব লাগিব, গম্ভীৰ সিংহই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক কি কৰিব লাগিব, প্ৰতিশ্ৰুতি দিব লাগিব। গতিকে ইয়াৰ পিছত কি হৈছিল, অসমৰ ক্ষেত্ৰত আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ, অসমৰ ক্ষেত্ৰত এই সন্ধিৰ কি আছিল প্ৰভাৱ বা ৰাজনৈতিক প্ৰভাৱ কেনেকুৱা ধৰণৰ আছিল। গতিকে ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে আমি দেখিলো, ইয়াণ্ডাবু সন্ধিৰ পিছত কি হৈছিল, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যক কি কৰিছিল, জয়ন্তীয়া ৰাজ্যৰ ৰজাক নিজৰ ৰাজ্যৰ ৰজা কেইজনক যদিও স্থাপন কৰিছিল, কিন্তু অসমৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিছিল, অসমৰ ৰজাক
আহোম স্বৰ্গদেউ বিশেষকৈ কি কৰা নাছিল পুনৰ সিংহাসনত বহোৱা নাছিল তদুপৰি কি কৰিছিল ব্ৰিটিছে অসমৰ প্ৰতিনিধিক ইয়াণ্ডাবু সন্ধিৰ সৈতে যুক্ত কৰা নাছিল কিন্তু কি কৰিছিল কাছাৰ আৰু জয়ন্তীয়াৰ ৰাজ্যৰ নাম স্পষ্টকৈ ইয়াণ্ডাবু সন্ধিত কি কৰিছিল উল্লেখ কৰিছিল গতিকে ইয়াৰ উপৰিও কি হৈছিল ব্ৰহ্মদেশ এৰি যোৱাৰ পিছত ব্ৰিটিছে অসম অধিকাৰ কৰাটো কোনো বাধা নাছিল যেহেতু আহোম ৰাজ পৰিয়াল দুৰ্বল আছিল আহোম ৰজা দুৰ্বল হৈ গৈছিল স্বৰ্গদেউ দুৰ্বল হৈ পৰিছিল সেই কাৰণে যি নহওক 1823 চনত কিন্তু গভৰ্ণৰ জেনেৰেলৰ ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেলৰ উত্তৰ পূবৰ প্ৰতিনিধি ডেভিড স্কটে কি কৈছিল আহোম ৰাজ পৰিয়ালৰ এজনক অসম শাসনৰ দায়িত্ব প্ৰস্তাৱ দিছিল কিন্তু ব্ৰিটিছে লগে লগে কেইবাটাও কথাৰ কাৰণে কি কৰিছিল পুনৰ ৰাজ প্ৰতিনিধিক শাসন কৰিবলৈ দিয়া কথাটোত কি কৰিছিল অলপ অস্বস্তি বা বিবেচনা কৰাৰ কথাটো ভাবিছিল কিয়নো ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সেই সময়ত সেই ডেভিড স্কটৰ পৰামৰ্শটো যি পৰামৰ্শ দিছিল যে অসমৰ এজন প্ৰতিনিধিক অসমৰ আহোম ৰাজ পৰিয়ালৰ এজন উপযুক্ত প্ৰতিনিধিক পুনৰ সিংহাসনত বহাব লাগে সেই কথাটো কি হৈছিল পৰৱৰ্তী সময়ত যদি আকৌ পুনৰ ব্ৰহ্মদেশৰ পৰা যদি আক্ৰমণ হয় সেই আক্ৰমণ প্ৰতিহত কৰিবৰ বাবে কি হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসম শাসন কৰাটো অতি জৰুৰী তাৰ উপৰি কি হৈছিল অসমৰ যি অৰাজক অৱস্থা যেহেতু সেই সময়ত মানৰ আক্ৰমণ হৈছিল মোৱামৰীয়া বিদ্ৰোহ হৈছিল গতিকে এই অসমৰ অৰাজক অৱস্থাই ব্ৰিটিছৰ যি সীমা আছিল সেই সীমামূৰীয়া অঞ্চলত অস্থিৰতাৰ যি সৃষ্টি কৰিছিল সেই অস্থিৰতাৰ সুযোগো তেওঁলোকে ব্ৰিটিছসকলে কি কৰিবলৈ নাইকিয়া কৰিবৰ বাবে কি হৈছিল পৰীক্ষণভাৱে তেওঁলোকৰ শাসন আৰম্ভ কৰাৰ কথা ভাবিছিল কিন্তু সেই সময়তে আকৌ দ্বিতীয়তে আৰু এটা কথা হৈছিল যে এই যে অসম বা অসমৰ ওচৰ পাজৰৰ যি অঞ্চলবোৰত যিবোৰ অৰ্থনৈতিক সম্পদ আৱিষ্কাৰ হৈছিল যেনে কয়লা লাহে লাহে কয়লাৰ সম্ভেদ পোৱা গৈছিল বা পোনপ্ৰথমে আমি যদি কওঁ চাহ গছৰ আৱিষ্কাৰ হৈছিল তদুপৰি খনিজাত সম্পদবোৰ আৰু ইয়াত থকা বনজ সম্পদবোৰ এই সম্পদবোৰ লুণ্ঠন কৰাৰ যিটো মানসিকতা ইষ্ট ইণ্ডিয়া কোম্পানী আছিল সেই ইষ্ট ইণ্ডিয়া কোম্পানী সেই মানসিকতাটোৰ বাবে অসমখনক কি হৈছিল ইয়াণ্ডাবু সন্ধিৰ পিছত প্ৰত্যক্ষভাৱে দখল কৰাৰ কথাটো কি কৰিছিল তেওঁলোকৰ বিবেচনালৈ আহিছিল গতিকে সেই কাৰণে তেওঁ কি হ'ল এই সুযোগতে অসমখন কি হ'ল নিজৰ দখললৈ আনিবলৈ তেওঁলোকে নিজৰ দখললৈ প্ৰত্যক্ষ শাসনৰ তললৈ আনিছিল আৰু সেই আমি নিশ্চয় জানো যে ইষ্ট ইণ্ডিয়া কোম্পানীটো কি আছিল এটা ব্যৱসায়িক কোম্পানী আছিল তেওঁলোকে ব্যৱসায় কৰিবলৈ ভাৰতবৰ্ষ আহিছিল আৰু পৰৱৰ্তী সময়ত সুযোগ সুবিধা গ্ৰহণ কৰি তেওঁলোকে কি হৈছিল ভাৰতবৰ্ষত নিজৰ শাসন প্ৰতিষ্ঠা কৰিছিল আৰু এই কোম্পানীটো যেহেতু কি হৈছিল অৰ্থনৈতিক স্বাৰ্থ আছিল তেওঁলোকৰ শোষণ কৰাই তেওঁলোকৰ মূল কথা যিমান পাৰি সম্পদবোৰ শোষণ কৰা গতিকে ইয়াৰ দ্বাৰা কি হৈছিল এইবোৰ কাৰণতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিছিল সাম্ৰাজ্যবাদী ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ ৰাজনৈতিক কৰ্তৃত্ব নিজৰ অধীনলৈ নিছিল এতিয়া আমি কি দেখিলো যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কাছাৰ মণিপুৰ জয়ন্তীয়াৰ ক্ষেত্ৰত ইয়াণ্ডাবু সন্ধিৰ পূৰ্বতে থকা যি কেইজন ৰজা আছিল সেই কেইজন ৰজাক কিন্তু সিংহাসনত বহুৱাইছিল কিন্তু অসমৰ ক্ষেত্ৰত কিন্তু আহোম ৰাজ প্ৰতিনিধিক সিংহাসনত বহুৱা নাছিল আৰু ঠিক সেইদৰে তেওঁলোকে প্ৰত্যক্ষভাৱে কি কৰিছিল অসমখন তেওঁলোকৰ অধীনলৈ নিছিল কিন্তু এইখিনিতে তোমালোকক জনাই থওঁ যে এই অসমৰ সম্পদ যি বনজ সম্পদ আছিল বা যি অনান্য সম্পদ আছিল সেই সম্পদসমূহ লুণ্ঠন কৰাৰ যি মানসিকতা সেই মানসিকতাই কিন্তু অসমখন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক দখল কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে তেন্তে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই আশা কৰোঁ তোমালোকে ভিডিঅ'টোৰ দ্বাৰা উপকৃত হৈছে তোমালোকৰ যদি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোক উপকৃত হৈছে তেন্তে ভিডিঅ'টোক লাইক কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ